মই আপোনালোক কৈছোৱে ভূটান জ্বৰ দিনাই যি মোৰ গাটো ইমান ভাল নহয়, কিন্তু ভূটানৰ পৰা আহি একদম চেজ হৈ গৈছো। মাত্ৰাত শুনি চাগে আপোনালোকে গম পাইছে। চাব পাৰে এতিয়া মানে তাঁৰ চিংচি গাছ পৰি কিনে এইডাল তাৰ তো লাইনটো নাহা মেইন কাৰণ এই ওটা গাছ একদম গাছ আমাৰ চামৰ তাত একজাক বৰষুণ দিলে এনেকুৱা ধৰণৰ পানীটো হৈ যায়। মানে পানী কু নালাৰ ব্যৱস্থা নাই, গাছ পৰি আছে চাওক একদম মানে বতাহটো বহুত অনিষ্ট হৈছে দিয়ক গাছ। যদি কোনোবাই নাচকে আছে এতিয়ালৈকে তেনেহ'লে শ্বৰ্টটো চাব আৰু শ্বেয়াৰ কৰি দিব। শ্বৰ্ট একদম মজা মজা শ্বৰ্ট আনিছো গাইছ। কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা, মৰম কৰি যোৱা পত্নী কাম। হেল্ল' গাইজ, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন। গাইজ মানে আজি বতৰটো একদম ধুনীয়া বতৰ, কিন্তু গাইজ এটা প্ৰব্লেম হৈছে গাইজ, ৰাতি মানে ধুমুহাটো হৈ গ'ল না, সেইকাৰণে পাৱাৰ বেংকত চাৰ্জ দিব লগা হৈছে আৰু মানে লাইনো নাই এতিয়া। সেইদিনাই পাত্তা নাই, গাছ চাছ তাৰত বজি আছে, এতিয়াও কাটিব অহা নাই গাইজ। অলপ ফুৰিব যাম ৰ'ব গাইজ, মানে চাই আহোঁ ক'ত কি হৈছে এই বিনষ্ট তো বলক গাইছ ওলাই আহিলো মানে অলপ চামতাৰ পৰা আহো। গাইছ মই আপোনালোক কৈছোৱে ভূটান জ্বৰ দিনাই যি মোৰ গাটো ইমান ভাল নহয়, কিন্তু ভূটানৰ পৰা আহি একদম চেজ হৈ গৈছো। মাত্ৰাত শুনি চাগে আপোনালোকে গম পাইছে, একদম অৱস্থা নাইয়ে গাইছ। এতিয়া আমি চামতালৈকে ওলাই আহিছো গাইছ, মানে এইটো চাইডে চাই আহো গম পাই কিবা হৈছে না হোৱা নাই। হৈছে যদি মানে আকৌ নহয় দিয়কচোন, আকৌ কৰিব নোৱাৰো হ'লেও নাই, চাই আহিব পাৰিম আৰু নাই কি ধৰণৰ। আৰু কাৰেণ্টটো যিহেতু নাই দেখো মানে মানুহলৈ বিচাৰিছিল না, একদম বৰষুণ দিছে না কালি ফালি একদম পালি দিছে চৰক তামোল চামোল ভাঙি বেছি চৰক তৰক কৰিছি গাইছ। অলপ চাই আহিব কিবা পালি দেখে আপোনালোকক গাছ চাব পাৰে এতিয়া মানে তাঁৰ চিংচি গাছ পৰি কিনে এইডাল তাৰ তো লাইনটো নাহা মেইন কাৰণ এই ওটা গাছ একদম চেজ হৈ গৈছে গাছ চাছ পৰি কিনে। আৰু ক'ত কি পাম গাইছ, আমি সন্ধানত যাই আছো আৰু দেখি আছো আপোনালোকক চাই থাকক গাইছ। আমাৰ চামৰ তাত একজাক বৰষুণ দিলে এনেকুৱা ধৰণৰ পানীটো হৈ যায়। মানে পানী কু নালাৰ ব্যৱস্থা নাই, সেই গতিকে এই অৱস্থা দে। আৰু উপায়টো নাই, প্ৰত্যেক বছৰে ভুগি আছো, এইবাৰো ভুগিম দে গাছ পৰি আছে চাওক একদম মানে বতাহটো বহুত অনিষ্ট হৈছে দিয়ক গাছ। গাছ যাতে গাছ চাছ পচিছিল, কিন্তু লাইনমেন চাইনমেনে কাটি এতিয়া ফিক্স কৰিলাক বস্তুবিলাক। তাঁৰ চাৰো চিংছিল, তাৰো জৰা দিছি কিজানি না, কাপোৰ মেলিব একদম অমলি বসছি গাছ তাৰ দেখছি না মাটিৰ পে। কিন্তু তাতডাল জৰা দিছি দিয়ক গাছ। এতিয়া আমাৰ ফালে যাব কিজানি তাঁৰ চাছ জইন দিবা। তো আগতো এইবিলাকেও গাছ চাছ কাটছি দেখিছা, ক্ষতি অলপ হৈছে আৰু গাছ এলা তাত দেখছি না থুপৰি হৈছে এইবিলাক তাৰ কেলা নাহে গাছ দে। গাইজ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আমাৰ হাতত মানে মানুহৰ হাতত একোৱে নাই গাইজ। মানে ভগৱানৰ ইচ্ছা, প্ৰকৃতিৰ ইচ্ছা গাইজ, যেতিয়া যি ইচ্ছা তাকে কৰি দিব গাইজ হা। আৰু মানুহে আকৌ ৰোধ কৰিব নোৱাৰে, গাছ চাছ চব বাগৰিছে গাইজ হা। গাছ চাছ চব চিঙি কালি বহুত জাত চৰগো বসছি, মানে গাছ চাছ তামোল নাৰিকল জ্বলি গৈছে গাইজ হা। এনেকে অলপ ভয় লাগে দে, বৰষুণ বতৰ ধুনীয়া কচোন, যিমান ভাল সিমান বেয়াও যাম বুলি যাবা নোৱাৰি হা। তো গাছ আৰু আমি আহিছো এতিয়া মানে পথৰ মাজত অলপ বতাহ খাই আছো, মানে এনে লাইন চাইন নাই ঘৰত, ফেনৰ বিচ খাবা 3 দিনমান নাপাওঁ চাগে গাছ। তাৰ জ্বৰই হোৱা নাই গাছ, অলপ বতাহৰ একদম আমেজ লৈ আছো, গাটো একদম শীতল কৰিছো তো, আৰু চাই থাকক এনজয় কৰি আছো গাইছ। মানুহে কলাকে যে আমি পথত আইছো মানে এটা শ্বৰ্ট শ্বুটিং কৰি দিছো, যে এতিয়ালৈকে এইটো ভিডিঅ' যাব গাইছ। এতিয়ালৈকে শ্বৰ্টটো অলৰেডি আহি যাব। যদি কোনোবাই নাচকে আছে এতিয়ালৈকে তেনেহ'লে শ্বৰ্টটো চাব আৰু শ্বেয়াৰ কৰি দিব। শ্বৰ্ট একদম মজা মজা শ্বৰ্ট আনিছো গাইছ, আৰু দুটামান ভাবি আছো এই দুটা শ্বুটিং কৰিব লাগিব। আজি আৰু কৰা নহয়, কালি পৰহিমানলৈকে এৰি দিম আৰু বঢ়িয়াকে। তো চাই থাকিব গাইছ, আৰু ছাবস্ক্ৰাইবটো কৰি দিব। 900 ছাবস্ক্ৰাইবাৰ হ'বই আৰু লাহে লাহে, বেছি নাই আৰু গাইছ, 5টামান আছে ক'ৰবাত। তো সেইকেইটা একেলগে কৰি দিব, একেলগে গোটামাখানে টিপি দিব দিয়কচোন, আকৌতো নহয়। আৰু গাইছ প্ৰাকৃতিক দুৰ্যোগৰ কথানো কি কওঁ, আমাৰ ঘৰতে গাইছ তামোল এডলা মাজেদি ফালি কিনে লাইনত তাৰত পৰি আছে। এতিয়া আৰু উপায়তো নাই গাইছ, বৰষুণ লাগে, কিন্তু বৰষুণৰ লগত বতাহটো ফ্ৰী দি দিলাক না গাইছ, তো প্ৰব্লেম হৈছে সেইটো। কিন্তু গৰমটো সিমান এটা কমা নাই। আৰু এতিয়া গাইছ বতাহ কিন্তু পুৰা আছে, মানে মুকাল পথৰ না, দুভাগে পথৰ, সেইকাৰণে বতাহটো আছে। আৰু এই বতাহত যদি কোনোবাই গাছ উল্টা ফালে মুচি সেনেহ'লে গা চা জিকি যাব দিয়ক দেই, আৰু উপায়তো নাই দেই গাইজ। ধুনীয়াকে ভাত তাত চাই কিনে ওলাই আহিলো গাইজ, মানে আজি গাটো ধোৱা নাই, লাইনটো নাই না, লাইনটো নহ'লে মই মানে গাটো ধুবা হেলা কৰো গাইজ। মানে ধুম ৰাতিকে ধুম, মানে দমকল হেঁচি ধুবা লাগিব। আৰু গাইজ মানে ইমান এটা নালক পুহি থাকছে গাছ, দেখি এটা বস্তু দেখি আছো ৰ'ব, কালি ৰাতিয়ে বতাহ বৰষুণ গৈছে না, এলা তামোল হালি আছে তাৰত পৰছি, এলা তামোল কাটি দিব পাৰে, নালকডাল বহি আছে যাই কিনে, তাৰ কাৰণে গাত লাইন নাই আজি গাইজ হা। ই ইয়াতে নেকি লাভ নাই গাইছ, ৰ'ব তাৰ 100 মাৰিম মই যাই কিনে ৰ'ব গাইছ। তাৰ কথা কিনো কম, সঁচাকে সি সঁচাই একদম গবৈধা, একদম নালায়ক সঁচাই। দেখছি না কি কৰিছে ৰ'ব, দেখাম ৰ'ব। এই একলা যে কৰিছে গাছ ডাল যি পৰছি কালি ৰাতি, এইগিলা খবৰ নাই। এই বুলি মই এলা কৰি থকা মানুহক ভিডিঅ' কৰিব অহা নাই। কি কৰিছা তই? মই এনে গাটা কৰিছো গাছ ডাল তোৰ কাৰণে লাইন অহা নাই আজি দেখত। ভালেই হৈছে, নালগে লাইন মোক আমাক
জিনকে তুই আগলে গাজাল কাটিনি গাছ আমাক লাইন নালগে আমাক লাইন নালগে গাছডাল কাটি দিবি গাল লাইনটো দিবি যাকে লাইন লাগে আইলি হল আমাৰ বিপ্লৱত গাছ এটলা গুচি এটলা কাটি লৈ গুচি গেলি হল মোক লাইন নালগে মই ইয়াৰ কথা নাপতো দে গাইছ মোৰ মুখখান খোলা যাব এতিয়া গালি হলব তুনো বেয়া হবি দে হ'ব দে এনকে দেখো দে লাইন নকে চলিম দে আজি দে গাইছ আজি হল 18 মে মানে গাইছ আজি এখন জুই আছে মানে মহাৰণ আছে গাইছ ৰাতি চাবাই লাগিব চিএছকে আৰু আৰচিবিৰ খেলা আৰু মই আৰচিবি গাছ বুকত থাপে কিনে কৈছো গাইছ জিকপাই লাগিব যি আৰু ফাইনেলত থমমে আমি মানে কোৱালিফাই কৰিম গাইছ আৰু পল্লৱে বোলে চেণ্টাৰ ফেন মস্ত ডাঙৰ তাক মই আজি হিল মাৰি মাথা ফালি পেলাম আৰু কি দে চাই থাক গাইছ আজি ধুনীয়া বতৰ তথা আৰচিবি আৰু চিএছকেৰ খেলা আগমুহূৰ্তত এজন আমাৰ বিশিষ্ট অতিথি মানে তেওঁক ছাৰ বুলি জনাজাত আমাৰ গুলজাৰ চাহাব তো তেখেত আমাৰ মাজত উপস্থিত হৈছে তেওঁৰ ওচৰলৈ যাই কিনে এটা একদম ছাৰ এটা শুনি আজি থামা ধুম ছাৰ গাইছ চাই আছো মই তেওঁৰ ওচৰলৈ দাদা নমস্কাৰ নমস্কাৰ তো ছাৰ এটা শুনি ৰক ৰাইজক চাইৰি কম আজি আজি বতৰ উপলক্ষে এটা চাইৰে কৈ বতৰ ধুনীয়া কম না ধুনীয়া কৈছা কৰ্ম কৰি যোৱা কৰ্ম এই শুন চলি কৰ্ম কৰি যোৱা বাহ বাহ ফলৰ আশা নকৰিবা মৰম কৰি যোৱা হয় পত্নীকাৰ সেইটো বাদ দিয়া বাহ 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 মাৰ খাব মাৰ খাব গাছ দেখছা গাছ কেনা আছে একদম কমেণ্টত জনাই দিবি একদম ভালে গাইছি একদম বঢ়িয়া চাই থাকা যে কৰ তো গাইছ 4 তাৰিখ একদম হৈ গেল আমাৰ মাজত আৰু গাইছ ৰাতি খেলা আছে না তো গাইছ অলপ মানে মোবাইলটো চাৰ্জ দি ল'ব লাগিব পলবতে মনে মনে সি নেদে শুনি আছে মই মনে মনে যাই মাকৰ মোবাইলটো দি চাৰ্জ দিম গাইছ তো আৰু ভিডিঅ'টো বেছি লম্বা কৰি নাথাকিলো গাইছ মানে গা চা ধুবা আছে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি কোনোবাই আমাক চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু গাইছ ভূটানৰ ভিডিঅ'ত লাইকো সিমান পোৱা নাই আৰু ছাবস্ক্ৰাইবাৰো আহে কিয় গাইছ চাইছি তো 1K মান মানুহ চালাকে ভিডিঅ'টো গাইছ লাইক শ্বেয়াৰ কমেণ্টটো কৰি ছাবস্ক্ৰাইবটো কৰি দিয়ক না প্লিজ তো গাইছ ভিডিঅ' এটা বনাওঁতে বহুত কষ্ট হয় গাইছ তো আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিকালি বাই বাই বাই